ঢকুৱাখনাৰ হাপতিয়াত উদ্ধাৰ হোৱা চিহ্নমুণ্ডক লৈ তীব্ৰ চাঞ্চল্য আকৌ চৰ্চালৈ আহিছে সুনীল গগৈ কাণ্ডৰ প্ৰসংগ চিহ্নমুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ স্থানীয় লোকৰ ঢকুৱাখনাৰ সুনীল গগৈৰ কাণ্ডৰ কথা মনত আছেনে উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটোৰ কথা যোৱা 1 জুনৰ নিশা ঢকুৱাখনাৰ হাপতিয়া চেতিয়া গাঁৱত উদ্ধাৰ হৈছিল জাহাংগীৰ হুছেইনৰ মৃতদেহ এই ঘটনা আজি আকৌ চৰ্চালৈ আহিছে কাৰণ ঢকুৱাখনাৰ সেই একেটা অঞ্চলতে উদ্ধাৰ হৈছে এটা চিহ্নমুণ্ড মাছমৰীয়াৰ জালত উঠি আহে চিহ্নমুণ্ডটো উদ্ধাৰ হোৱা চিহ্নমুণ্ডটো এতিয়া জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ স্থানীয় লোকৰ যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমাৰ নহয় তাবিজ নিপিন্ধে তেওঁ তাবিজ এটা আছে আৰু তেলৰ বটলটোও নহয় আৰু ব্ৰাছডাল আছে ব্ৰাছডালো নহয় উল্লেখ্য যে ৰাজ্য জোকাৰি যোৱা বিজেপি নেতা সুনীল গগৈ কাণ্ডৰ তদন্ত আৰক্ষীৰ পৰা হস্তান্তৰ কৰা হৈছিল CIDক এই ডুবিটোত যিটো জেগাত মানে বস্তুটো ওলাইছে সেই ডুবিটোত আমি মাছ মাৰিছিলোঁ খেৱালি জালখন মই মাৰিছিলোঁ আৰু মোৰ সেয়া ভতিজা ল'ৰা হয় তেওঁ মোৰ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে সেইটো বোলে বস্তা এটা পাইছোঁ বৰ্তা বোলো যি হওক উঠাই লৈ আছোন জালখন এৰুৱাই বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চাওঁতে এটা পাথৰ ওলাইছে এটা ভিতৰত এটা পলিথিন তাৰ ওপৰত এটা বস্তা আৰু পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে কিন্তু প্ৰায় 6 মাহ পাৰ হৈ যোৱাৰ পিছতো হত্যাকাণ্ডৰ কোনো হুংহুত উলিয়াব নোৱাৰিলে CIDয়ে আৰু এতিয়া উদ্ধাৰ হোৱা চিহ্নমুণ্ডটোৱে ভবাই তুলিছে বহুজনক নিউজ ডেস্ক NZ নিউজ